ডিম্বেশ্বৰ দেউতা হয়নে? আৰু হেৰি শুনিছে নাই বাৰু? অঁ হেৰি মানে বেমাৰটো কি হৈছে বাৰু জানিব বিচাৰিছোঁ অলপমান। বেমাৰটো মানে প্ৰথমতে জ্বৰ হোৱাৰ পিছত জণ্ডিছ হৈ গ'ল। হয়। জণ্ডিছ হৈ মানে কি লিভাৰটো বেয়া হৈ গৈছে। অঁ হয় আৰু আৰু কিডনীকেইটা বেয়া হৈছে। অঁ এতিয়া মানে বেলেগলৈ নিবলৈ কিবা ব্যৱস্থা তেনেকৈ ডক্টৰে কৈছেনে? বেলেগত নিয়াৰ কথা ভাবি আছে মানে যে পইচা পাতি মেনেজ কৰিব পৰা নাই। নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইল আৰু টাইটেলটো দেখি গম পাই গৈছে। ভিডিঅ'টো বিশেষ এটা কাৰণত বনাইছোঁ। ধেমাজি এজন উঠি অহা ল'ৰা আৰু তাৰ নাম হৈছে ডিম্বেশ্বৰ কলিতা। ঘৰ পাঁচালি গাঁও হয় আৰু আমাৰ ঘৰৰ পৰা প্ৰায় কমচে কম 10-15 কিলোমিটাৰমান হ'ব নেকি আমাৰ ঘৰৰ পৰা। আৰু সেই ল'ৰাজন মানে বিশেষ এটা জটিল ৰোগত ভুগিছে। আৰু অলপ আগত মই দেউতাকৰ লগত কথা পাতিলোঁ আৰু কথা পাতি দেউতাকে ক'লে বহু বেছি মানে টকা প্ৰয়োজন হৈছে। আৰু সেইটো এই ভিডিঅ'টো আপোনালোকক শেষলৈকে চাবৰ কাৰণে অনুৰোধ জনালোঁ আৰু কথাবোৰ শুনিব। আৰু স্ক্ৰীণত নম্বৰ আছে আৰু আপোনালোকে সকলোৱে প্লিজ মোৰ ফালৰ পৰা মই আপোনালোকক সাজু কৰি কৈছোঁ অলপমান সহায় কৰক, যাতে ল'ৰাজনৰ জীৱনটো অতি সোনকালে আগৰ নিচিনা যাতে সুস্থ হৈ আকৌ মাক দেউতাকৰ মাজলৈ পুনৰ ঘূৰি আহে, সেইটোৱে বিচাৰোঁ। দেউতাকৰ লগত কথা পাতিলোঁ অলপ আগত। দেউতাকে কৈছে জ্বৰ হৈছিল আৰু জ্বৰ হৈ পেলাই জণ্ডিছ হ'ল। জণ্ডিছ হোৱাৰ ফলত যিটো লিভাৰ আছিল লিভাৰটো সম্পূৰ্ণৰূপে বেয়া হৈ গ'ল। আৰু তাৰ ফলত কিডনী দুটা আছিল, কিডনী দুটাও এতিয়া সম্পূৰ্ণৰূপে বেয়া হ'বলৈ ধৰিছে। মানে বহুত বেয়া এটা অৱস্থাত আছে ডিম্বেশ্বৰ কলিতা। আৰু বহুত লক্ষাধিক টকা লাগে, কমচে কম 50-ৰ পৰা 60 লাখ টকা লাগে। আৰু সেইটো এখন মধ্যবিত্তৰ ঘৰৰ পৰা ইমানখিনি টকা যোগাৰ দিয়াটো বহুত বেছি এটা ডাঙৰ কথা। আৰু সেয়েতো সকলো ৰাইজে সহায় কৰিব বুলি মই এই ভিডিঅ'টো বনালোঁ, কাৰণ মোৰ ফালৰ পৰা মই অলপমান হেল্প কৰিব বিচাৰিলোঁ, সেয়েতো এই ভিডিঅ'টো বনালোঁ। আৰু দেউতাকৰ লগত কথা পাতিলোঁ, বহুত বেছিয়ে বেয়া লাগিলে কাৰণ দেউতাকে বহুত বেছি টেনশ্যনত আছে। আৰু মই এটা স্ক্ৰীণত নাম্বাৰ দিছোঁ আৰু আপোনালোকে সকলোৱে গৈ তাত কিবা নহয় কিবা সৰু সুৰাকৈ হ'লেও আপোনালোকে সহায় কৰিব। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে মানৱতাৰ খাতিৰত এবাৰ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে ল'ৰাজনৰ জীৱনটো সোনকালে ঘূৰি আহে, আগৰ নিচিনা সুস্থ হয়। আৰু এতিয়া বৰ্তমান ICUত আছে, কথা ক'ব পৰা অৱস্থাত তেনেকুৱা কোনো ধৰণৰ অৱস্থাত নাই, বহুত বেছি বেয়া অৱস্থাত আছে। অতি সোনকালে ভাল চিকিৎসাত উন্নত চিকিৎসাৰ প্ৰয়োজন হৈ আছে আৰু বাহিৰলৈ নিবৰ কাৰণেও বহুত বেছি টকাৰ প্ৰয়োজন হৈ আছে। আৰু দেউতাকেও কৈছে যে ইমানখিনি টকা গোটাবলৈ পৰা নাই, আৰু সেইটো মানে এতিয়া বৰ্তমান ডিব্ৰুগড়তে আছে হস্পিটেলত। আৰু ডিব্ৰুগড়ৰ পৰা এতিয়া চেন্নাই নে ক'ত নিব লাগে বুলি কৈছে। চেন্নাইলৈ নিব বহুত বেছি লক্ষাধিক টকা, 50-ৰ পৰা 60 লাখ লাগে আপোনালোক সকলোৱে। আৰু সেইসমূহ টকা আমি সকলোৱে সহায় কৰিম বুলি প্ৰতিশ্ৰুতি লৈ মোৰ যিবিলাক মানুহে এই ভিডিঅ'টো চাইছে সকলোৱে মই আশা কৰোঁ কিবা নহয় কিবা এটা সহায় কৰিব আৰু সকলোৱে সহায় কৰোঁ। আৰু এষাৰ কথা আছে অসমীয়াত, ৰাইজে নখ জোকাৰিলে নৈ বয়। চ' সেইটো আপোনালোকে সকলোৱে, আৰু মোৰ ফালৰ পৰা হাতযোৰ কৰিলোঁ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু যিমানসকল ব্যক্তিয়ে চালে সকলোৱে কিবা নহয় কিবা সহায় কৰিব বুলি আশা থাকিল। আৰু ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰি দিছোঁ আৰু আপোনালোকে সকলোৱে সহায় কৰিব।